মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 অনুশীলনী 2.5 ৰ কোৱেশ্চনবিলাক কৰি আছিলো। আমি আগৰ ভিডিও কিটাত কোৱেশ্চন নম্বৰ 10 লৈকে কৰিলো। যদি তোমালোকে ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহাজন আমি আজি ভিডিওটো আৰম্ভ কৰো। আজি আমি কোৱেশ্চন নম্বৰ 11 ৰ পৰা কৰিম। 11 নম্বৰ কোৱেশ্চনটো কি দিছে? 27x³ + y³ plus z cube minus 9xyz ৰ উৎপাদক বিশ্লেষণ কৰা গৈছে। ইয়াক কি কৰিব লাগে? আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। এতিয়া আমি এটো কোনটো ফৰ্মুলা ইউজ কৰিম? তোমালোকে ক'ব পাৰিবানে? আমি এটো ফৰ্মুলা ইউজ কৰিম 8 নম্বৰ, যেটো আমি 8 নম্বৰত লিখিছিলো। তোমালোকক ফৰ্মুলা বিলাক মই লিখি দিছিলো নহয়। 8 নম্বৰ ফৰ্মুলাটো কি আছিল? x³ + y³ plus z³ minus 3xyz equal to কি আছিল? x plus y plus z into কি আছিল? x² plus y² plus z² minus xy minus yz minus zx। আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। বুজি পাইছা নে? এতিয়া আমি 11 নম্বৰ মেথটো কৰো আহা। যেহেতু উৎপাদক বিশ্লেষণ কৰিব আছে, আমি 27 টো কি লিখিব পাৰো? 3x³ আৰু y³ টো কি লিখিব পাৰো? y³ plus z টো z³ লিখিব পাৰো, হয়নে? আৰু 9xyz আছে, এটো আমি কেনেদৰে লিখিব পাৰো? 3 into 3x, x টো কিমান আছিল? 3x into y into z। ইমানলৈকে বুজি পাইছা নে? আমি কি কৰিছো? 27 টো কি লিখিছো? 3x³ লিখিব পাৰো, কাৰণ 3x³ কৰিলে মানে কিমান হ'ব? 27x³ আৰু y টোক যদি হোল কিউব কৰো তেতিয়া কিমান পাম? y³ plus z টো যদি আমি কিউব কৰো তেতিয়া কিমান হ'ব? z³ হ'ব। আৰু এতিয়া ইয়াত কিমান আছিল? 9xyz। আমি ফৰ্মুলা মতে কি আছিল? 3 টো আহিলে আৰু x ৰ ভ্যালুটো কিমান আছিল? 3x আৰু y ভ্যালুটো কিমান আছে? y আছিল আৰু z ৰ ভ্যালুটো কিমান আছিল? z আছিল। গতিকে 3 3 গুণ 9 আৰু xyz হ'বনে? ইয়ালৈকে বুজি পাইছা? এতিয়া আমি নেক্সট কি কৰিম? আমি ফৰ্মুলাটোত বহাই যাম। ফৰ্মুলাটো কি আছিল? x plus y plus z, x² plus y² plus z² minus xy minus yz minus zx। এটো আসলে না? এতিয়া চোৱা, আমি এই ফৰ্মুলাটোত আমি মানকিটা বহাই গলে হৈ গল। x ৰ ভ্যালুটো কিমান আছিল? 3x plus y ভ্যালুটো কিমান আছে? y আৰু z ৰ ভ্যালুটো কিমান আছে? z। এতিয়া চোৱা, x² আছে, x টো কিমান আছিল? 3x² plus y টো কিমান আছে? y আছিল, হয়নে? y² plus z টো কিমান আছিল? z² minus xy আছে, x ৰ ভ্যালুটো কিমান আছিল? 3x into আৰু y ভ্যালুটো কিমান আছিল? y আছিল minus এতিয়া yz আছিল, হয়নে? yz ৰ ভ্যালুটো কিমান আছে? yz ৰ ভ্যালুটো আছিল yz আছে ইয়াত, হয়নে? মাইনাস আৰু কিমান আছিল? zx। zx, x ৰ ভ্যালুটো কিমান আছিল? z into x ৰ ভ্যালুটো কিমান আছিল? 3x। ইয়ালৈকে বুজি পালানে তোমালোকে? এতিয়া আমি নেক্সট স্টেপটো কৰো আহা। yz আৰু কি হ'ব এটো? yz yz minus কিমান হ'ব? xz। yz minus z ৰ ভ্যালুটো কিমান আছে? z ৰ ভ্যালুটো দি আছে জানো ইয়াত? নাই। y minus
z into কিমান আসলে yz minus এতিয়া সো z এর ভ্যালুটো আছে জানো z to z এ আছে আৰু x এর ভ্যালুটো কিমান আসলে 3x এতিয়া আমি ইয়ালৈকে বুজি পালানে এতিয়া আমি নেক্সট স্টেপটো কৰো আহা কিমান হ'ব 3x plus y plus কিমান হ'ব z 3x square to কিমান হৈ যাব 9x square plus y square plus z square minus 3xy minus yz minus 3xz এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 11 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 12 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 12 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 12 নম্বৰ কোৱেশ্চনটো কি দিছে সত্যাপন কৰা বুলি কৈছে x cube plus y cube plus z cube minus 3xyz equal to 1/2 x plus y plus z আৰু কিমান দি আছে x minus y whole square plus y minus z whole square plus z minus x whole square দি আছে এতিয়া এটো কি কৰিব দিছে সত্যাপন কৰিব দিছে গটিকে লেফট হ্যান্ড সাইডত কিমান আছে x cube plus y cube plus z cube minus 3xyz গটিকে আমাৰ যদি রাইট হ্যান্ড সাইডটো আমি প্রুফ কৰিম হয়নে যদি আমি রাইট হ্যান্ড সাইডত যদি x cube plus আমি এই যেটো লেফট হ্যান্ড সাইডত আছে এই ভ্যালুটো যদি পাও তেতিয়া কি হ'ব আমাৰ এটো সত্যাপন হ'ব যে লেফট হ্যান্ড সাইড ইকুয়াল টু কি হ'ব রাইট হ্যান্ড সাইড এতিয়া আহাচোন আমি এতিয়া এটো কৰি চাও রাইট হ্যান্ড সাইড right hand side of কিমান দি আছে 1/2 x plus y plus z আৰু কিমান দি আছে x minus y whole square plus y minus z whole square plus z minus x whole square 1/2 x plus y plus z এতিয়া সোয়া এটো কি আছে x minus y whole square আছে মানে কি হয় কোনটো ফর্মুলাত আছে a minus b whole square a minus b whole square ফর্মুলাটো কি আছে x square minus 2 into x into কিমান হ'ব y plus y square plus এটো কিমান হৈ যাব y minus z whole square এটো a minus b whole square ফর্মুলাতে আছে তেতিয়া কিমান হৈ যাব y square minus 2 into y into z plus z square এটো তোমালোকে বুজি পাইছা নে এটো সোয়া a minus b কি মানে কি আছে x আৰু y এতিয়া x ও a থাক কি আছে x আছে x square minus 2 to ফর্মুলা মতে 2 to আহে হয়নে আৰু a টো কিমান আছে x আৰু b টো কিমান আছে y plus b square মানে কি আছে ইয়াত y আছে গটিকে এটো কি হ'ব y square plus y minus z square আসলে a টো কিমান আছে y square minus ফর্মুলা মতে কিমান আহিলে 2 আৰু a টো কিমান আছিল y আৰু b টো কিমান আছে ইয়াত z আছে plus z square মানে কি হয় b square বুজি পাছা ইয়ালকে এতিয়া সোয়া z minus x square এটো a minus b whole square ফর্মুলাতে আছে square minus 2 into z into x plus x square এতিয়া সোয়া নেক্সট স্টেপ টু এতিয়া আমি নেক্সট স্টেপ টু কৰো আহাচোন 1/2 x plus y plus z x square minus 2xy plus y square plus y square minus 2yz plus z square plus z square minus 2zx plus x square here precise to kuru aha 1/2 x plus y plus z it is y at x square aru yat plus x square so duta sori jog kuru kiman hobo 2x square
আৰু y স্কয়াৰ আৰু y স্কয়াৰ আছে এটো কিমান হৈ যাব 2y স্কয়াৰ আৰু সোয়া এতিয়া z স্কয়াৰ আছে এটো কি হ'ব 2z স্কয়াৰ মাইনাস এটো কিমান আছে মাইনাস 2xy আৰু মাইনাস 2yz প্লাস 2zx এতিয়া সোয়া এই গুটে কিটাতে কি আছে 2 আছে গটিকে আমি ইয়াৰ পৰা কিটা কমন লব পাৰো 2 কমন লব পাৰো বুজিছানে 1/2 into 2 x plus y plus z তেতিয়া কি থাকি যাব x square plus y square plus z square minus xy minus yz minus zx এতিয়া আমি 2 কাটি দিব পাৰো এতিয়া সোয়া x plus y plus z আৰু x square plus y square plus z square minus xy minus yz আৰু minus zx এতিয়া সোয়া আমি x plus y plus z আৰু x square plus y square plus z square minus xy minus yz minus zx equal to আমি কি লিখিব পাৰো x cube y cube plus z cube minus 3xyz এতিয়া সোয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটা সাইডে একে আইছে নে একে আইছে গটিকে কি হ'ব এটাকে left hand side equal to right hand side কি কৰা হল সত্যাপন কৰি দেখুৱা হল আশা কৰো সকলোৱে 12 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 13 নম্বৰ কোৱেশ্চন কিটা কৰিব আহাছন 13 নম্বৰ 1 নম্বৰ কোৱেশ্চনটো কৰিব আহাছন কিমান দিয়া আছে যদি x plus y plus z equal to 0 তেন্তে দেখুৱা যে x cube plus y cube plus z cube equal to 3xyz আমাক কি দি আছে x plus y plus z equal to 0 দিয়া আছে তেন্তে আমাক কি প্ৰমাণ কৰি দেখুৱাব লাগে x cube plus y cube plus z cube equal to কিমান পাব বুলি প্ৰমাণ কৰিব লাগে 3xyz বুজিছানে এতিয়া আহাছন আমি কৰি চাও এটো তোৱা x cube plus y cube plus z cube minus 3xyz equal to কি আছিল x plus y plus z x square plus y square plus z square minus xy minus yz minus xz it is x cube plus y cube plus z cube minus 3xyz equal to x plus y plus z ইয়াৰ মানটো কিমান দি আছে 0 into যেহেতু কি হৈছে এটো পূৰণ হৈ আছে x square plus y square plus z square minus xy plus minus yz minus এতিয়া নেক্সট স্টেপটো কি হ'ব x cube plus y cube plus z cube minus 3xyz এতিয়া সো 0 লগত যদি আমি যি কোনো সংখ্যা পূৰণ কৰো তেতিয়া কি হ'ব 0 এ হ'ব ইকুৱেল টু কিমান হ'ব 0 হয়নে এতিয়া সোৱা x cube plus y cube plus z cube equal to কিমান হ'ব 3xyz আমি যদি minus 3xyz তো যদি রাইট সাইডে লৈ যাম তেতিয়া কিমান হৈ যাব 3xyz এটাকে আমি এটো আমাক প্ৰমাণ কৰিব লাগিছিল হয়নে আমি এটো প্ৰমাণ কৰি দেখুৱালো এটা 13 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো কি দিছে চাও আসুন যদি a + b + c = 0 তেন্তে দেখুৱা যে পূৰণ b + c + b স্কয়ার পূরণ c + a + c স্কয়ার পূরণ a + b + 3abc = কিমান দেখাব লাগে 0 এটাকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড দেখাব লাগিব রাইট হ্যান্ড সাইডত কিমান আছে 0 এটাকে আমি লেফট হ্যান্ড সাইডত আমি কি কৰিব লাগে এটো চেক কৰিব লাগে
বুজিছানে এতিয়া আমি আহাচোন কৰি চাম এইটো দিয়া আছে a plus b plus c equal to 0 এইটো আমি লিখিব পাৰো যে a plus b equal to minus c হয়নে b plus c equal to minus a আৰু a plus c equal to minus b আমি এন্দৰে লিখি লও পাৰো এইটো এতিয়া লেফট হ্যান্ড সাইডত কিমান দিয়া আছে a square into b plus c plus b square c plus a plus c square into a plus b plus 3ab c a square b plus c মানটো কিমান পাইছো ইয়াত minus a plus b square আৰু c plus a মানটো কিমান পাইছো c plus a বা a plus c c plus a বা a plus c মানটো কিমান পাইছো minus b plus c square আৰু a plus b মানটো কিমান পাইছো minus c plus 3a b c এটো কিমান হৈ যাব পূৰণ কৰিলে মানে minus a cube এটো পূৰণ কৰিলে কিমান হ'ব প্লাস এ মাইনাস এ minus b cube আৰু প্লাস এ মাইনাস এ কি হ'ব minus minus c cube plus 3abc এতিয়া সো গুটে minus a আৰু minus b আৰু minus c আছে গুটে কিটা কি আছে a b আৰু c আগত কি আছে মাইনাস চিনটো আছে গতিকে আমি কি ইয়াত মাইনাস টো কমন লও পাৰো মাইনাস টো যদি কমন লও তেতিয়া কি হৈ যাব a cube plus b cube plus c cube plus 3abc এতিয়া ইয়াত চোৱা a ও কেটা আছে তিনিটা আৰু b ও কেটা আছে তিনিটা আৰু c ও কেটা আছে তিনিটা কাৰণ কিউব মানে কেটা হয় তিনিটা গতিকে আমি এটো লিখিব পাৰো যে minus 3abc পাৰোনে নিশ্চয় পাৰো কাৰণ a ও তিনিটা b ও তিনিটা আৰু c ও তিনিটা তাৰ পিছত কি আছিল 3abc এতিয়া প্লাস এ মাইনাস এ কি হৈ যাব minus 3abc plus 3abc প্লাস এ মাইনাস এ কি হৈ যাব মাইনাস হৈ যাব ইকুৱেল টু কিমান আহিব 0 এটাকে কি পালো আমি লেফট হ্যান্ড সাইড equal to right hand side এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন যদি 2a - b plus c equal to কিমান 0 তেন্তে লিখোৱা যে 4a square minus b square plus c square plus 4ac equal to কিমান আছে 0 মানে আমাক কি প্ৰমাণ কৰি দেখাব লাগে 2a - b plus c equal to 0 হয় তেন্তে আমাক প্ৰমাণ কৰি দেখাব লাগে যে 4a square minus b square plus c square plus 4ac equal to 0 মানে এটো আমাক কি কৰিব লাগে প্ৰমাণ কৰি দেখাব লাগে বুজিছানে আমাক কি দিয়া আছে 2a minus b plus c equal to কিমান আছে 0 এটা কি কৰিম চোৱা 2a plus c আৰু minus b টো যদি ৰাইট সাইডে জাগে তেতিয়া কি হৈছে plus b হয়নে এতিয়া আমি দুইটাকে বৰ্গ কৰি দিম 2a plus c equal to b square তেছুৱা 2a plus c whole square মানে কি হয় a plus b whole square ফৰ্মুলাত আছে গতিকে কি লিখিম a 2a whole square plus 2 into a টো কিমান আছে 2a into আৰু b টো কিমান আছে c plus c square equal to কিমান হ'ব b square এটা 2a whole square কিমান আছে 4a square plus 2 গুণ কিমান হ'ব 4 আৰু কি আছে 4ac plus c square equal to কিমান আছে b square আমাক কি প্ৰমাণ কৰিব লাগে 4a square minus b square plus c square plus 4ac equal to 0 এতিয়া চোৱা 4a square and plus b to যদি এফালে লৈ আনো কি হ'ব minus b square plus c square plus 4ac
ইকুৱেল টু কিমান হ'ব 0 হ'ব এটাকে আমি 3 নম্বৰ কোৱেশ্চনটো প্ৰমাণ কৰি দেখুৱালো এটা 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন যদি a + b + c = 0 তেন্তে দেখুৱা যে b + c whole square by bc plus c plus a whole square by ca plus a plus b whole square by ab equal to কি হয় কিমান আছে 3 আছে আমাক দিয়া আছে যে a plus b plus c equal to 0 ইমানলৈকে বুজিছানে আমাক কি কৰিব লাগে ৰাইট হ্যান্ড সাইডত কিমান আছে 3 হয়নে আমি লেফট হ্যান্ড সাইডত এটো কি কৰি দেখাব লাগে প্ৰুফ কৰি দেখাব লাগে আমি লেফট হ্যান্ড সাইডটো কি হয় বুলি প্ৰুফ কৰিব লাগে ইকুৱেল হয় বুলি লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড বুজিছানে এতিয়া সোৱা লেফট হ্যান্ড সাইড দিয়া আছে a plus b plus c equal to 0 যদি a equal to a plus b equal to minus 3 লিখিব পাৰো আৰু b plus c equal to কি হ'ব minus a আৰু c plus a বা a plus c কি হ'ব minus b the left hand side ত কি আছিল b plus c whole square by bc plus c plus a whole square by ca plus a plus b whole square by ab এটা b plus c to কিমান দি আছে minus a whole square by bc plus c plus a to কিমান দি আছে minus b whole square ca plus a plus b to কিমান দি আছে minus c square a into b এতিয়া a square কৰিলে মানে কি হৈ যাব minus a square to the whole square কৰো তেতিয়া কি হ'ব plus a square by bc plus এটো কিমান হৈ যাব b square by ca plus c square by ab সোৱা আমি তলৰ হৰকিটা কি লব লাগিব এতিয়া লখাগু লব লাগিব bc ca আৰু ab এই গোটেইকিটা যদি আমি লখাগু লওঁ তেতিয়া হ'ব abc এতিয়া সোৱা bc যদি abc হৰণ কৰো তেতিয়া কি হ'ব bc টু কাট খাই যাব কি বাকি থাকিব a এতিয়া ওপৰত কিমান আছিল a স্কয়াৰ ইনটু কিমান হৈ যাব a প্লাস নেক্সট টু কিমান আছিল ca আমি ca যদি abc হৰণ কৰো তেতিয়া c আৰু a টু কি হৈ যাব কাট খাই যাব তেতিয়া কি বাকি থাকিব b2 b স্কয়াৰ লগত কি পূৰণ কৰিম b2 প্লাস এটা ab a যদি abc হৰণ কৰো কি হ'ব ab এটো কি হৈ যাব ক্যান্সেল হৈ যাব আৰু কি বাকি থাকিব c c স্কয়াৰ ইনটু কিমান হ'ব c এতিয়া আমি কিটা পূৰণ কৰো আহা a স্কয়াৰ আৰু a টু যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব a কিউব প্লাস b স্কয়াৰ আৰু b পূৰণ কৰিলে কিমান হ'ব b কিউব প্লাস c কিউব a b c আমি a কিউব প্লাস b কিউব প্লাস c কিউব এটো আমি 3 a b c লিখিব পাৰো কাৰণ a কিউব মানে a তিনিটা আৰু b কিউব মানে কি হয় b তিনিটা আৰু c কিউব মানেও কি হয় c তিনিটা গটিকে কিমান হৈ গল এটো a b c তলত কিমান আছিল a b c এতিয়া a b c আমি কাটি দিলো কিমান বাকি থাকিলে 3 এটাকে আমি প্রমাণ কৰি দেখুৱালো হয়নে এতিয়া আমি লেফট হ্যান্ড সাইডটো কিমান আছে 3 এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু কি হয় ৰাইট হ্যান্ড সাইড আশা কৰো সকলোৱে বুজি পালা 4 নম্বৰ কোৱেশ্চনটো এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন এবাৰ যদি a square plus b square plus c square minus ab minus bc minus ca equal to কিমান দিয়া আছে 0 তেন্তে দেখুৱা যে a equal to b আৰু b equal to c মানে a b c গোটেইটা কি বুলি দেখাব লাগে আমি ইকুৱেল বুলি দেখাব লাগে আহাচোন আমি এটা কৰি চাও সমাধান a square plus b square plus c square minus ab minus bc minus ca equal to কিমান ছিল 0 এটিও সোৱা আমি এই দুইটাকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাকে প্ৰথমে কি কৰিম
2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে কিমান হ'ব 2a স্কয়াৰ প্লাস 2b স্কয়াৰ প্লাস 2c স্কয়াৰ minus 2ab minus 2bc minus 2ca equal to কিমান হ'ব 0 0 লগত যিমান ডাঙৰ সংখ্যা পূৰণ কৰিলে কিমান হ'ব 0 ই হ'ব এটাকে এতিয়া চোৱা আমি 2a স্কয়াৰ আছে এটো মানে কি হয় আমি দুটা a স্কয়াৰ 2a স্কয়াৰ টো আমি কি লিখিব পাৰো a স্কয়াৰ লিখিব পাৰো মানে দুটা a স্কয়াৰ আছে হয়নে a স্কয়াৰ মানে কিমান আছে দুটা আছে 2a স্কয়াৰ মানে গতিকে যেহেতু এটো আমি কি লিখিব পাৰো a স্কয়াৰ মাইনাস এটো আমি a স্কয়াৰ মিলি লিখিম ইয়াত গুটে কেটা বুজিছা নে মাইনাস 2ab প্লাস b স্কয়াৰ plus এটা সোয়া b স্কয়ার minus 2bc plus c স্কয়ার plus c স্কয়ার minus 2ca plus a স্কয়ার equal to কিমান হ'ব 0 তেতিয়া ই কোনটো ফৰ্মুলা হৈ যাব ফাৰ্স্ট ইয়াৰ পৰা ইয়ালৈকে এটো a - b হোল স্কয়াৰ হয়নে প্লাস এটো কোনটো ফৰ্মুলা হ'ব b - c হোল স্কয়াৰ প্লাস আৰু এই দেখো c - a হোল স্কয়াৰ equal to কিমান হ'ব 0 এতিয়া আমি এটো লিখিব পাৰো যে a - b whole square equal to 0 আৰু b - c whole square equal to 0 আৰু c - a whole square equal to কিমান হ'ব 0 এলৈকে বুজি পালা নে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাছুম এতিয়া আমি লেফট আৰু ৰাইট দুইটা সাইডে কি কৰিম স্কয়াৰ কৰিম যদি স্কয়াৰ কৰো স্কয়াৰ লেফট সাইডে কি হৈ যাব কাট খাই যাব তেতিয়া কিমান হৈ যাব মাইনাস আৰু 0 টো যিকোনো স্কয়াৰ কৰিলে মানে কিমান হ'ব 0 এ হ'ব হয়নে a - b = 0 আৰু b - c = 0 আৰু c - a = 0 এতিয়া সোয়া -b টো যদি ৰাইট সাইডে যায়গে তেতিয়া কি হ'ব +b আৰু b আছে -c টো যদি ৰাইট সাইডে যায়গে কি হ'ব +c আৰু c - a টো যদি ৰাইট সাইডে যায়গে তেতিয়া কিমান হৈ যাব +a এটাকে আমি যেহেতু গুটিকেটা ইকুয়াল পাইছো এটাকে আমি লিখিব পাৰো যে a = b = c হয়নে যেহেতু a = b হয় আৰু b = c আৰু c কি হয় a হয় এটাকে আমি লিখিব পাৰো যে a = b আৰু b = c এই গুটিকেটা কি হয় ইকুয়াল হয় যদি তোমালোকে ইয়াৰ ভিতৰত যিকোনো কোৱেশ্চন বুজি নোপোৱা তেনে হলে তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিঅত সলভ কৰিবলৈ চেষ্টা কৰিম যদি তোমালোকে ভিডিঅটো ভাল পালা তেনে হলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা